কোচ ৰাজবংশী সমাজে আমাৰ লোৱাৰ আসামত ৰাখাল ভাত শব্দটো আয়োজন ব্যৱহাৰ কৰি গতিকে এই অনুষ্ঠানসমূহ পালন কৰি আহিছে আৰু তাতে আমাৰ কোচ ৰাজবংশী ৰাইজ একত্ৰিত হৈ সকলোৱে একলগ হৈ এসাঁজ খায় আৰু ফূৰ্তি কৰে। ঠিক তেনেদৰে এই অনুষ্ঠানটি আয়োজন কৰা হয় আৰু আজি আমি শেহতীয়াভাৱে আজি শিৱসাগৰ এই অঞ্চলত অনুষ্ঠিত কৰি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমাৰ যি জাতীয় কৃষ্টি সংস্কৃতি যিসমূহ পৰম্পৰা আমাৰ সেইসমূহ আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ। ইয়াতে ক'ৰবাত ভুল ভ্ৰান্তি হৈ যাব পাৰে, কিছু ধৰ্মীয় অনুষ্ঠানৰ লগতে আমাৰ যি সংস্কৃতি আছে সেইসমূহ আমি পাহৰি গৈছোঁ। লাহে লাহে আমি এই সংস্কৃতিসমূহ ৰাইজৰ মাজত আমি উপস্থাপন কৰিব বিচাৰিছোঁ আৰু আজি বিগত কেইবছৰমান ধৰি আমি যিদৰে বিচুৱা উদযাপন কৰি আহিছোঁ শিৱসাগৰ অঞ্চলকে ধৰি বিভিন্ন জিলাত উজনি আৰু মধ্য অসমত, ঠিক তেনেদৰে ৰাখাল ভাতৰ পিছতেই আমি আৰু আমাৰ যিসমূহ ধৰ্মীয় অনুষ্ঠান আছে সেইসমূহ আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম আৰু এই অনুষ্ঠানৰ জৰিয়তে যাতে আমাৰ জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিদৰে পদক্ষেপ ল'ব পাৰোঁ, আমাৰ সংস্কৃতিসমূহ কেনেধৰণে ধৰি ৰাখিব পাৰোঁ এই বিষয়ে আমি বিশদভাৱে ইয়াতে আলোচনা কৰিব পাৰিম। আৰু আমাৰ জাতিটোৰ এটা সাজপাৰ আছে, সেই সাজপাৰ আপোনালোকে নৃত্য গীতটোত আপোনালোকে দেখিবলৈ পাইছে। গতিকে আমি এটা জাতিক পৰিচয় দিব হ'লে মই বহু অনুষ্ঠানত এই কথাটো আমাৰ সমাজত মই ব্যক্ত কৰি আহিছোঁ যে জাতি এটা পৰিচয় দিবলৈ হ'লে আমি সেই জাতিটোৰ সেই জনগোষ্ঠীটোৰ সাজপাৰ পৰিধান কৰিব লাগিব। গতিকে ইয়াত যিসমূহ আমি ৰাইজ উপস্থিত আছোঁ আমাৰ সাজপাৰযোৰেৰে আমাৰ জাতিটোক পৰিচয় দিবলৈ পৰা নাই। এই ফটোখনে এটা সকলোকে এটা কথা বুজাই দিব পাৰিব লাগিব যে শিৱসাগৰ জিলাতো কোচ ৰাজবংশী ৰাইজ আছে। গতিকে এই শিৱসাগৰৰ কোচ ৰাজবংশী ৰাইজৰ বা কোচ ৰাজবংশী জনগোষ্ঠীটোৰ সাজপাৰ, তেখেতসকলৰ সংস্কৃতি, তেখেতসকলৰ যি খাদ্য সম্ভাৰ কেনেধৰণৰ হ'ব সেই কথাখিনি আমি অন্য জনগোষ্ঠীৰ আগত আমি উপস্থাপন কৰিব জানিব লাগিব। অনুষ্ঠানসমূহত চাব আপোনালোকে তেখেতসকলেও জনগোষ্ঠীটোক পৰিচয় দিবলৈ কাৰণে তেখেতসকলে সাজপাৰ পৰিধান কৰে। বিয়া হওক যিকোনো সভা সৰুকৈ অনুষ্ঠিত কৰিলেও তেখেতসকলে তাতে সেই সাজপাৰ পৰিধান কৰে। গতিকে আমাৰ জনগোষ্ঠীটো আমাৰ বিয়া সভা যিকোনো অনুষ্ঠানে নহওক কিয় আজিৰ যিটো অনুষ্ঠান ইয়াতে আয়োজন কৰা হৈছে সেই অনুষ্ঠানসমূহত যাতে আমাৰ সাজপাৰ পৰিধান কৰি আহিব লাগে আৰু আমি সেই সাজপাৰ পৰিধান কৰি নিজৰ জাতিটোক পৰিচয় দিব লাগে, আমি চিনাকি কৰি দিব লাগিব। তেতিয়াহে ইয়াত আমি কোচ ৰাজবংশী হিচাপে পৰিচয় দিবলৈ পাৰিম। আৰু আমি কোচ ৰাজবংশী জনগোষ্ঠীয় হয় এইটো কাৰণে আপোনালোকে দত্ত, শইকীয়া, নেওগ, হাজৰিকা, বৰা লিখিব পাৰে, কিন্তু আপোনালোকৰ ককা দেউতাহঁতৰ নিজক অসমীয়া হিচাপে আমি পৰিচয় দি আহিছোঁ। আমি বৃহত্তৰ অসমীয়া জাতিটোক আদৰিবলৈ গৈ আমি নিজৰ ভাষা, কৃষ্টি, সংস্কৃতিক পাহৰি পেলালোঁ। কিন্তু আমি যিহেতু এতিয়া জনজাতিকৰণ বিষয়টো অলপ লাগি আছে, গতিকে আমি এতিয়া নিজৰ জাতিৰ পৰিচয়টো দিব লাগিব, তেতিয়াহে আমাক জনজাতিকৰণ দিব, তেতিয়াহে আমাক কৃষ্টি দিব। কিন্তু আমি এবাৰ 1996ত জনজাতিৰ মৰ্যাদা পাইছিলোঁ, কিন্তু সেইটো 6 মাহৰ ভিতৰত আমাৰ আকৌ নোহোৱা হ'ল। কি কাৰণে নোহোৱা হ'ল, তাতে আমাৰ কি বিসংগতি থাকিলে সেই কথাখিনি আমি অধ্যয়ন কৰিব লাগিব, বিশ্লেষণ কৰিব লাগিব। কি কাৰণ? এইটো কাৰণে যে আমি দত্ত উপাধি লৈ, শইকীয়া উপাধি লৈ, ক'ৰবাত ভূঞা উপাধি লৈ আমাৰ সাজপাৰটো নিপিন্ধাৰ কাৰণে আমাক কোচ হয় নে নহয় সন্দেহ। অসমীয়া মেখেলা চাদৰখন আমি পিন্ধি থাকিব লাগিব, আমি সেইটো অসমীয়া নহয় বুলি ক'ব নোৱাৰোঁ। অসমত আছোঁ আমি অসমীয়া, কিন্তু জনগোষ্ঠী হিচাপে আমি কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যি সাজপাৰ আছে, যি আমাৰ ভাষা আছে, সেইখিনি আমি ল'ব লাগিব, নহয় জানো? তেতিয়াহে আমি এটা জাতিত পৰিণত হ'ব পাৰিম, আমি জাতিৰ পৰিচয় দিব পাৰিম। গতিকে আমি এইসমূহ সকলোৱে যদি আমি গ্ৰহণ কৰোঁ তেতিয়াহ'লে জাতিটো সোনকালে আমি আগবঢ়াই যোৱাৰ ক্ষেত্ৰত আমি নিজে সফল হ'ব বুলি ভাবিব পাৰিম। কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি মধ্যই আৰু অনাগত দিনতো আপোনালোকে আমাৰ যিসমূহ প্ৰচেষ্টা, আমাৰ যিসমূহ পদক্ষেপ, সেই পদক্ষেপসমূহ যেতিয়া আপোনালোকৰ আগত লৈ আহিম, সেইসমূহত যাতে আপোনালোকে আমাক যি ধৰণে আজি সহযোগ কৰিছে তেনেধৰণে সহযোগিতা আগবঢ়াই যাব লাগিব। আৰু আমাৰ জনজাতিকৰণৰ মৰ্যাদা যিহেতু এবাৰ পাইছিলোঁ, আমি একেই দাবীটো আকৌ উত্থাপন কৰি আহিছোঁ চৰকাৰৰ আগত যে যিহেতু এবাৰ 1996ত আমি জনজাতিকৰণৰ মৰ্যাদা পাইছিলোঁ, গতিকে একে জনভিত্তিক
আমাক জনজাতিকৰণৰ মৰ্যাদা দিবলৈ আমি দাবী উত্থাপন কৰি আহিছোঁ। কিন্তু চৰকাৰে প্ৰতিবেদনৰ নামত এখন ইয়াত প্ৰতিবাদৰ সৃষ্টি কৰিছে হা, আৰু জনগোষ্ঠীটোক জনজাতিকৰণৰ নামত আমাক ভাগ ভাগ কৰিছে। এতিয়া চৰকাৰে কি কৈছে যে নামনি অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলক STP আৰু অবিভক্ত গোৱালপাৰা জিলাৰ বাহিৰৰ কোচ ৰাজবংশীসকলক STV হিচাপে নামাকৰণৰে আমাক মৰ্যাদা দিব বিচাৰিছে। কিন্তু এইটো অসম চৰকাৰৰ কথা। অসম চৰকাৰে এইটো কথাও নাজানে যে STV বুলি কোনো সংবিধানত উল্লেখিত নাই। গতিকে আমি কৈছো যে যিহেতু ভাৰতবৰ্ষত ST হিচাপে জনাজাত আৰু অসমত STP আৰু H হিচাপে এতিয়া মৰ্যাদাপ্ৰাপ্ত যিসকলটো ST আছে সেইসকলৰ দৰে আমাকো যিহেতু প্লেনত আছো আমি সেইকাৰণে STP দাবী উত্থাপন কৰি আহিছো আৰু সেই STPয়ে আমাক এটা সময়ত দিছিলে। গতিকে সেই একে দাবীটোকে আমাক দিবলৈ আমি দাবী উত্থাপন কৰি আহিছো। কিন্তু চৰকাৰে আমাক জনজাতিকৰণৰ নামত জনগোষ্ঠীটোক এতিয়া ভাগ ভাগ কৰি সমাজত সেই প্ৰতিবন্ধ কৰিব বিচাৰিছে। গতিকে এই কথাটো আমি মানি ল'ব পৰা নাই আৰু আগলৈ নেমানো। আৰু আমি ২৬ৰ আগত নিৰ্বাচনৰ আগত আমি জনজাতিকৰণৰ মৰ্যাদা দিবলৈ আমি চৰকাৰক দাবী উত্থাপন কৰিছো। যদিহে নিদিয়ে আমি আকৌ ফেব্ৰুৱাৰীৰ পৰা আমি অহা ফেব্ৰুৱাৰী ১ তাৰিখৰ পৰা আমি আকৌ আন্দোলনৰ কাৰ্যসূচী আগবঢ়াই লৈ যাম। আমি এই সভাতে আপোনালোককো কথাখিনি আগবঢ়ালো, আপোনালোকে সহযোগিতা আগবঢ়াব আৰু ৰাখাল ভাতৰ জৰিয়তে আমি আজি আমাৰ মনৰ ভাৱ আদান প্ৰদান আপোনালোকৰ আগত কৰিব পাৰিম আৰু বহু বক্তা আছে তেখেতসকলে আপোনালোকৰ আগত এই সমূহ কথা দাঙি ধৰিব। গতিকে আপোনালোকে কিছু হলেও কথা বুজি পাব আৰু এই কথাখিনিৰে আমি জনগোষ্ঠীটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিদৰে আমি সকলোৱে একেলগে মাৰ বান্ধি থিয় হ'ব পাৰোঁ এই কথাখিনি আলোচনা কৰোঁ। সকলোকে ধন্যবাদ জনাই মোৰ চমু মন্তব্য সামৰণি মাৰিছোঁ। জয় গোকুলধ্বজ ৰায়। কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰীযুত বিক্ৰম বাবুক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ